নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল এই ভিডিঅটো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিঅটোত মই আপোনালোকক তিনিটা এনে দৰবৰ নাম কম যদি আপোনালোকে এই তিনিটা দৰব লগত ৰাখে তেনেহলে কুকুৰাবোৰক আপোনালোকে ঠাণ্ডা দিনত বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব পাৰিব সুস্থ কৰি ৰাখিব পাৰিব কেৱল ঠাণ্ডা দিনত বুলিয়ে নহয় সকলো সময়তে কুকুৰাবোৰক আপোনালোকে বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব পাৰিব আৰু কুকুৰা পালন কৰিলে এই তিনিটা দৰব আপোনালোকে লগত ৰাখিবই লাগে এই ভিডিঅটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব সব বন্ধু বান্ধৱীসকল ঠাণ্ডা দিনৰ কুকুৰাৰ মাজত সাধাৰণতে বেছিকৈ বেমাৰ আজাৰ দেখিবলৈ পোৱা যায় আৰু যাৰ বাবে এই সময়ছোৱাত বেছিভাগেই কুকুৰা পালন কৰিব নিবিচাৰে যদি আপোনালোকে প্ৰথমবাৰ কুকুৰা পালন কৰিব বিচাৰি আছে তেনেহলে মইও আপোনালোকক এইটোৱে পৰামৰ্শ দিম যে ঠাণ্ডা দিনত আপোনালোকে বেছিকৈ কুকুৰা পালন নকৰিব কাৰণ এই সময়ছোৱাত কুকুৰাৰ মাজত বেমাৰ আজাৰ বেছিকৈ দেখিবলৈ পোৱা যায় আৰু যদি কুকুৰাবোৰক আপোনালোকে ভালকৈ চোৱাচিতা কৰিব নোৱাৰে তেতিয়া কুকুৰাবোৰৰ মৃত্যু হ'ব পাৰে আৰু আপোনালোকৰ লোকসান হ'ব পাৰে সেই কাৰণে আপোনালোকে এই সময়ছোৱাত অলপমান কমকৈ কুকুৰা পালন কৰিব বন্ধু বান্ধৱীসকল যদি আপোনালোকে ঠাণ্ডা দিনত কুকুৰাবোৰক সুস্থ ৰাখিব বিচাৰিছে বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব বিচাৰিছে তেনেহলে কিছুমান দৰব আপোনালোকৰ লগত থকাটো অত্যন্ত প্ৰয়োজন কেৱল ঠাণ্ডা দিন বুলিয়েই নহয় যদি আপোনালোকে কুকুৰা পালন কৰে তেনেহলে এই তিনিটা দৰব আপোনালোকৰ লগত থাকিলে কুকুৰাবোৰক আপোনালোকে সকলো সময়তে বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব পাৰিব যদি আপোনালোকে সকলো সময়তে কুকুৰাবোৰক বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব বিচাৰিছে তেনেহলে এক নম্বৰতে আপোনালোকৰ লগত এন্টিবায়োটিক মজুত থাকিব লাগে বন্ধু বান্ধৱীসকল আপোনালোকে নিজৰ ভেটেনেৰী দোকানৰ পৰা ভাল কোৱালিটি এন্টিবায়োটিক ক্ৰয় কৰিব বিভিন্ন ধৰণৰ এন্টিবায়োটিক পোৱা যায় যেনে ৰেষ্ট্ৰিকেল টেট্ৰাসাইক্লিন লিগজেন পাউডাৰ ইয়াৰে আপোনালোকে ভাল এন্টিবায়োটিক এটা ক্ৰয় কৰিব আৰু সদায় লগত ৰাখিব যদি আপোনালোকে এন্টিবায়োটিক লগত ৰাখে তেতিয়া কুকুৰাবোৰৰ যেতিয়া বেমাৰ আজাৰ হয় বা কুকুৰাবোৰৰ মাজত যেতিয়া বেমাৰ আজাৰৰ লক্ষণ দেখিবলৈ পোৱা যায় তেতিয়া আপোনালোকে সিহঁতক এন্টিবায়োটিক দি সুস্থ কৰি ৰাখিব পাৰিব আপোনালোকৰ লগত এন্টিবায়োটিক সদায় লগত থাকিব লাগিব তাৰ মানে ইটো নহয় যে কুকুৰাবোৰক আপোনালোকে সদায় এন্টিবায়োটিক খাবলৈ দিব বা যেতিয়া তেতিয়া এন্টিবায়োটিক খাবলৈ দিব চাওক বন্ধু বান্ধৱীসকল এই ভুলটো আপোনালোকে একেবাৰে নকৰিব যদি কুকুৰাবোৰক আপোনালোকে বেছিকৈ এন্টিবায়োটিক খাবলৈ দিয়ে তেতিয়া সিহঁতৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায় যাৰ বাবে সিহঁতক যিকোনো বেমাৰে সহজতে আক্ৰমণ কৰে লগতে কুকুৰাবোৰৰ ওজন ভালকৈ বৃদ্ধি নহয় সেই কাৰণে যেতিয়া প্ৰয়োজন হয় তেতিয়াহে কুকুৰাবোৰক আপোনালোকে এন্টিবায়োটিক খাবলৈ দিব যদি কুকুৰাবোৰৰ মাজত বেমাৰ আজাৰৰ লক্ষণ দেখিবলৈ পোৱা যায় সেই সময়ছোৱাত আপোনালোকে কুকুৰাবোৰক এন্টিবায়োটিক দিব পাৰে যদি কুকুৰাবোৰক বেমাৰে আক্ৰমণ কৰে তেতিয়া কুকুৰাবোৰক আপোনালোকে এন্টিবায়োটিক দিব পাৰে নাইবা যদি আপোনালোকৰ ওচৰে পাজৰে কুকুৰাৰ মাজত বেমাৰ আজাৰ আৰম্ভ হৈ গৈছে এই সময়ছোৱাত আপোনালোকে 10-15 দিনৰ মূৰত এদিন বা দুদিন কুকুৰাবোৰক এন্টিবায়োটিক খাবলৈ দিব পাৰে যদি আপোনালোকে কুকুৰাবোৰক সকলো সময়তে বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব বিচাৰিছে সুস্থ কৰি ৰাখিব বিচাৰিছে তেনেহলে দ্বিতীয়তে আপোনালোকৰ লগত বি কমপ্লেক্স ভিটামিন সদায় লগত থাকিব লাগে বন্ধু বান্ধৱীসকল আপোনালোকে এমবিপ্লেক্স বি কমপ্লেক্স ভিটামিনো ক্ৰয় কৰিব পাৰে নাইবা ইয়াতকৈ ভাল বি কমপ্লেক্স ভিটামিন যদি পোৱা যায় হেতু আপোনালোকে ক্ৰয় কৰিব পাৰে মুঠতে যদি আপোনালোকে কুকুৰা পালন কৰে তেনেহলে এন্টিবায়োটিকৰ লগতে বি কমপ্লেক্স ভিটামিনো সদায় নিজৰ লগত ৰাখিব যদি আপোনালোকে সপ্তাহত 3 দিন দিনত এবাৰ কুকুৰাবোৰক বি কমপ্লেক্স ভিটামিন খাবলৈ দিয়ে তেতিয়া কুকুৰাবোৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয় যাৰ বাবে যিকোনো বেমাৰে সিহঁতক সহজতে আক্ৰমণ কৰিব নোৱাৰে বি কমপ্লেক্স ভিটামিনত বি গ্ৰুপৰ বহুখিনি ভিটামিন থাকে আৰু এই ভিটামিনবোৰ কুকুৰাৰ কাৰণে বহু বেছি উপকাৰী আৰু এটা গুৰুত্বপূৰ্ণ কথা মই আপোনালোকক জনাই দিব বিচাৰিছো কুকুৰাবোৰক যেহেতু আপোনালোকে এন্টিবায়োটিকো দিব লাগিব সেই কাৰণে কেতিয়াও কেৱল এন্টিবায়োটিক কুকুৰাবোৰক নিদিব এন্টিবায়োটিকৰ লগত বি কমপ্লেক্স ভিটামিন ভালকৈ মিহলি কৰিব আৰু মিহলি কৰাৰ পাছতহে কুকুৰাবোৰক খাবলৈ দিব যদি আপোনালোকে কেৱল এন্টিবায়োটিক কুকুৰাবোৰক খাবলৈ দিয়ে তেতিয়া সিহঁতৰ অনিষ্ট সাধন হ'ব পাৰে সেই কাৰণে আপোনালোকে বি কমপ্লেক্স ভিটামিন আৰু এন্টিবায়োটিক একেলগে মিহলি কৰিহে কুকুৰাবোৰক খাবলৈ দিব ইয়াতে মই আপোনালোকক যি তিনিটা দৰবৰ নাম কম এই তিনিটা দৰবেই কিন্তু গুৰুত্বপূৰ্ণ ইয়াৰে এটা দৰবো যদি আপোনালোকে লগত নাৰাখে তেনেহলে আধৰুৱা হ'ব সেই কাৰণে ভিডিঅটো আপোনালোকে শেষলৈ মনোযোগেৰে চাব বন্ধু বান্ধৱীসকল যদি আপোনালোকে কুকুৰা পালন কৰিব বিচাৰিছে লগতে কুকুৰাবোৰক যদি আপোনালোকে বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব বিচাৰিছে সুস্থ কৰি ৰাখিব বিচাৰিছে তেনেহলে তৃতীয়তে আপোনালোকৰ লগত ভিটামিন বা মাল্টিভিটামিন সদায় লগত থাকিব লাগে আপোনালোকে ভিমাৰেল বা মাল্টিষ্টাৰ যদি নিজৰ লগত ৰাখে তেনেহলে কুকুৰাবোৰক আপোনালোকে সুস্থ কৰি ৰাখিব পাৰিব লগতে সিহঁতৰ ওজনো সোনকালে বৃদ্ধি কৰিব পাৰিব ভিটামিন বা মাল্টিভিটামিন আপোনালোকে সপ্তাহত 3 দিন দিনত এবাৰ কুকুৰাবোৰক খাবলৈ দিব আপোনালোকে মাংস উৎপাদনৰ কাৰণে
পালন কৰা কুকুৰাবোৰকো ভিটামিন খাবলৈ দিব আৰু কণী উৎপাদনৰ কাৰণে পালন কৰা কুকুৰাবোৰকো ভিটামিন বা মাল্টিভিটামিন খাবলৈ দিব এন্টিবায়োটিকৰ লগত বি কমপ্লেক্স ভিটামিন একেলগে মিহলি কৰি কুকুৰাবোৰক খাবলৈ দিব লাগিব আৰু এন্টিবায়োটিকৰ কোৰ্সটো যেতিয়া সম্পূৰ্ণ হ'ব তাৰ পাছত কুকুৰাবোৰক আপোনালোকে ভিটামিন বা মাল্টিভিটামিন খাবলৈ দিব লাগিব সেই কাৰণে মই আপোনালোকক জনাইছো যে ইয়াৰ তিনটা দৰবেই কিন্তু গুৰুত্বপূৰ্ণ ইয়াৰে এটা দৰবো যদি আপোনালোকে লগত নাৰাখে তেনেহলে আধৰুৱা হ'ব সেই কাৰণে এই তিনটা দৰবেই আপোনালোকে লগত ৰাখিব বন্ধু বান্ধৱীসকল কুকুৰাবোৰক বেমাৰ আজাৰৰ পৰা বচাই ৰাখিবলৈ সুস্থ কৰি ৰাখিবলৈ কেৱল এই তিনটা দৰব লগত ৰাখিলেই নহব আপোনালোকে ইয়াৰ উপৰিও কুকুৰাবোৰক সময়মতে ভ্যাকচিন কৰিব লাগিব জৈৱ সুৰক্ষাৰ নিয়ম নীতিবোৰ ভালকৈ মানি চলিব লাগিব লগতে কুকুৰাবোৰক আপোনালোকে সদায় পৰিষ্কাৰ ঠাইত ৰাখিব লাগিব সিহঁতক আপোনালোকে যেটো গৰালত ৰাখে সেই গৰালটো আপোনালোকে লেতেৰা হ'বলৈ নিদিব সদায় পৰিষ্কাৰ কৰিব বন্ধু বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য মই আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধু বৰ্গৰ মাজত আৰু পৰিয়াল বৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিওটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ